নমস্কাৰ বন্ধুসকল, আমাৰ কণমানিজনীৰ জন্মদিনৰ এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই দিব বিচাৰিছোঁ আৰু পুনৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আচলতে মই প্ৰথমে কৈ থওঁ, এইটো কিন্তু এতিয়াৰ ভিডিঅ' নহয়, মানে যোৱা বছৰৰ ভিডিঅ' হয়। মই কি ক'ম, মানে মোবাইলতে মানে আছিলে এনেকৈ সদায় ডিমকৈ থাকি যায়, মানে সময়ে নাপাওঁ। কি ক'ম, মানে বেয়াই লাগে। প্ৰথমে কৈ থ'লোঁ যে ভিডিঅ'টো কিন্তু যোৱা বছৰৰ ভিডিঅ' হয় দেই। আৰু কথাটো হ'ল কি, মানে মোবাইলত এনেকৈ ধৰি লওক স্পেচো ভৰ্তি হৈ গৈছে আৰু বেয়াই লাগিছে। আচলতে ভিডিঅ'টো ডিমকৈ মানে আচলতে স্মৃতি চিনস্বৰূপে এইটো ৰাখিম বুলি ভাবিছিলোঁ, মানে ইউটিউব হওক বা ফেচবুকত তেনেকৈ ধৰি ৰাখিম বুলি ভাবিছিলোঁ। কিন্তু সদায় মানে কৰিমকৈহে থাকোঁ, মানে এনেকৈ থাকিয়ে গ'ল। মানে আচলতে ভাবিলোঁ স্মৃতি হিচাপে এতিয়া ফেচবুক নতুবা ইউটিউবত মানে সাঁচি ৰাখিম বুলি ভাবিছোঁ। গতিকে ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ। নহ'লে মানে কোনোবা এদিন হয়তো পটকৈ নাইকিয়া হৈ যাব, মনত বহুত দুখ লাগিব। গতিকে ভিডিঅ'টো আগবঢ়ালোঁ, আপোনালোকে বেয়া নাপাব দেই। এইখিনি ধুনীয়া ফুল সৰুমানুহ বাৰ্থডেত ধুনীয়াকৈ ফুলিছে। এইফালে এজোপা এগলনি মাহ। কি কৰিছা বেটা? দাদাক কি লগাই দিছা? ঐ ব'লা, কি লগাইছা দাদাক? দাদাক কি লগাইছা তুমি? ষ্টাইল কৰি দিছা? বাবা, দাদাক ষ্টাইল কৰি দিছা নি তুমি? বন্ধুসকল, এইফালে বেলুন ফুলাই থকা হৈছে, প্ৰায় হৈছেগৈ আৰু দেই। আৰু এইখিনিতে কৈ থৈছোঁ, মোৰ কিন্তু পূৰা জ্বৰ, কাহ, পানী লগা, মানে পূৰা মানে একদম অৱস্থা বেয়া হৈ আছে। তথাপিও ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ আৰু উপায় নাই, মানে নহ'লে কোনোবা এদিন মোবাইলৰ পৰা নাইকিয়া হৈ গ'লে, ডেলিট হৈ গ'লে বহুত বেয়া লাগিব মানে। আৰু মাতটোতো আপোনালোকে শুনিছে, গম পাইছে হয় নাই, ফটা ওলাইছে। আৰু বন্ধুসকল, এইফালে হৈছে আমাৰ নিধিৰ মাহীয়েক। বেলুন ফুলোৱাত মই অলপ লগত সহায় কৰি দিছোঁ। হৈ গ'ল নেকি? কিমান মজা লাগিছে ন? নিধি কেক বনোৱা মানুহগৰাকী দেখাই দিছোঁ। কেলৈ নালাগে? দেখাই দিছোঁ। এয়া আমাৰ ধুনীয়াকৈ কেকটো বনাই দিছোঁ দেই, আমাৰ বেটীৰ কাৰণে। ৰুবি নামটো। মই যেনেকৈ আছোঁ। আৰু বন্ধুসকল, এইফালে দেখিছে ল'ৰাই মানে কান্দিছে আৰু আচলতে অলপ দেৰি হৈ গ'ল। মানে যেনেকৈ ভাবিছিলোঁ অলপ সোনকালে কৰিম বুলি, নোৱাৰিলোঁ কৰিবলৈ, মানে জোখতকৈ অলপ দেৰি হৈ গ'ল। উপায় নাই আৰু ল'ৰাই কান্দিছে মানে। আৰু সদৌ হ'লগৈ আৰু যি কি নহওক, ল'ৰাজনী জন্মদিনৰ আগৰ ভিডিঅ' যদি আপোনালোকে তাইক আশীৰ্বাদ এটা দিব আৰু দেই, কুশলে থাকিবলৈ। আৰু বন্ধুসকল, আপোনালোকে সকলোৱে এটা কথা মনত পেলাকচোন, আমাৰ দিনত মানে কি, মানে জন্মদিন মানে তেতিয়া আমি একো জনাই নাছিলোঁ হয় নাই কওক। কিন্তু আজিকালি আপোনালোকে সকলোৱে গম পাইছে আৰু জন্মদিন নেপাতিলে মানে ল'ৰাৰ পৰা দিগদাৰ আছে। বাৰু যি কি নহওক, এইফালে জন্মদিনৰ অতিথিসকল। আৰু বন্ধুসকল, এইফালে দেখিছে আমাৰ আমৈকৰ লগত খেলিবলৈ লাগিছে, আমৈকৰ জন্মদিনৰ উপহাৰ। আৰু এইফালে আমাৰ দেউতা, দাদাদেউ, আপা, ভণ্টি আৰু মা। আচলতে মায়ে ফটো মাৰিবলৈ মানে বৰ বেয়া পায়। বাৰু যি কি নহওক। আৰু বন্ধুসকল, এইফালে দেখিছে ডেক'ৰেশ্যনত মাহীয়েক আৰু মমায়েক। যোৱা সময়তহে যোৱা কথা। আচলতে জন্মদিন পাতিম নেপাতিম এনেকুৱা এটা মানে অৱস্থাত থকা হৈছিলে, আৰু মানে আমাৰ ঘৰে নাছিলে, মানে আচলতে যোৱা বছৰ ঘৰটো বনাই থকা হৈছিলে। গতিকে এনেকৈ থুলমূলকৈ পাতি ৰাখিলোঁ আৰু বন্ধুসকল, এয়াই আছিল ভিডিঅ'টো। বেটীৰ মানে যোৱা বছৰৰ জন্মদিনৰ ভিডিঅ' আছিলে। আৰু যিহেতু আপোনালোকক মই ক'লোৱেই যে ভিডিঅ'টো যোৱা বছৰ আছিলে। আৰু বন্ধুসকল, তেতিয়াহ'লে ভিডিঅ'টো আজিলৈ ইমানেই আছিলে। আৰু যদিহে আপোনালোকে ফেচবুকত চাই আছে আৰু যদি নতুনকৈ কোনোবা মোৰ পেজলৈ আহিছে, তেতিয়াহ'লে পেজটো লাইক কৰিবলৈ, ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানটা সামৰি মাৰিছোঁ। ধন্যবাদ।